বিশ্বনাথত চাঞ্চল্য। আজি বিশ্বনাথৰ ছোৱাৰীগুৰি স্লুইচ গেটত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় এক অচিনাক্তৰ মৃতদেহ। মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক আৰু ততাতৈয়াকৈ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ কৰে মৃতদেহটো। কিন্তু এই বাতৰি যুগুত কৰাৰ পৰলৈকে উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয়। হয়তো আৰক্ষীৰ সবিশেষ তদন্তৰ পিছতহে পৰিচয় উদ্ধাৰ হ'ব মৃতদেহটোৰ। এক বিশেষ খবৰ, বিশ্বনাথৰ ছোৱাৰীগুৰি স্লুইচ গেটত আজি পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এক মৃতদেহ আৰু মৃতদেহটো কোনো অচিনাক্ত ব্যক্তিৰ। আৰু স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক, যদিও এতিয়ালৈকে কিন্তু আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই মৃতদেহটো। ছোৱাগুৰি অন্তৰ্গত 1 নম্বৰ মাথাউৰি মূৰত চুইচ গেট মূৰত মানে ডেড বডি এটা নদীত ৰখি থকা আমি পাইছোঁ ৰাইজে। ৰাতিপুৱা মোক ইয়াৰ পৰা কোনোবা ফোন কৰিলে, 2-3টা ল'ৰাই কৈছে আমাৰ ইয়াত ডেড বডি এটা আহিছে, আহি এনেকৈ ৰখি আছে। তাৰপিছত মই ৰিভাৰ থানাক জনাইছোঁ, আমাৰ ৰিভাৰ ষ্টাফ আহিছে, আহি তদন্ত কৰি আমি চিনাকি কৰিব পৰা নাই, এনে ডেড বডিটো ইয়াত ৰখাই থোৱা হৈছে। এতিয়া অচিনাকি হিচাপে আছে। আমাৰ পুলিচ প্ৰশাসন আহি তদন্ত কৰি আছে। ৰিভাৰ থানাৰ অচি জাহিদুল ইছলাম আহিছে, আমাৰ ৰাইজো আছে, আমাৰ গামোৰা আছে, VDP ছেক্ৰেটাৰী আছে। সেইখিনি আমি লৈ এতিয়া কি কৰে নহ'লে 7টা মানত ফোন কৰিছোঁ মই 6:30 আহি পাইছোঁ। পুৱা ভাগত গম পাইছোঁ। ৰাতিপুৱা ইয়াৰ পৰাই ফোন কৰিছে, আমাৰ ৰাইজে চাইছে, আমাক ফোন কৰিছে, আমি আহি চালোঁ। ডেড বডিটো অলপ গড়াৰ পৰা অলপ দূৰত আছিল, আমি ধৰিব পৰা নাই। এতিয়া গড়া চপাইছে, কিন্তু এতিয়ালৈকে কিন্তু কোন হয় চিনাক্ত কৰিব পৰা নাই। কিন্তু হেৰিটো ডেড বডিটো পুৰুষ হয় ন, মহিলা নহয়, পুৰুষ হয়। বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপৰ্ট, নিউজ টাইম 3।